हेलो बंधु बान्धवीসকল আপোনালোকৰ পইচাটো জমা কৰিবৰ কাৰণে এটিএম কাৰ্ডখন লাগিব আৰু একো নালাগে আমি কেতিয়াবা পইচাটো আপোনাৰ জমা কৰিব হলে হয়তো বেংকত যাব লাগে নহলে যিকোনো দোকানৰ সহায়ত পইচাটো আমাৰ বেংকলৈ পঠিয়াব লাগে সেইটো কাৰণে আপুনি হেখিনি চাৰ্জৰ কাৰণে বাচিবৰ কাৰণে আপুনি এটিএম কাৰ্ডখন লৈ লওক আমি বলক আমি এটিএম খনত যাও গৈ পেলে চাও পইচাটো কেনেকৈ জমা কৰে একো চাৰ্জ নালাগে আপোনালোকে দুনিয়াকে ভিডিঅখন গোটেইখিনি ভিডিঅখন উপভোগ কৰক আমি ভিডিঅটোৰ প্ৰচেছটো মই দেখুৱাইছো আহক এটিএম কাৰ্ডখন এন্টাৰ কৰাৰ পিছত ডিপোজিট মাৰিব মাৰাৰ পিছত অকনমান প্ৰসেস লব লোৱাৰ পিছত এজ বুলি সিলেক্ট কৰি লব এজ বুলি সিলেক্ট কৰাৰ পিছত আপোনাৰ ল্যাঙ্গুৱেজ সিলেক্ট কৰি লব ইংলিশ আকৌ পিছত ডিপোজিট তাৰ পিছত ক্যাশ তাৰ পিছত কন্টিনিউ তাৰ পিছত আপোনাৰ যিকোনো দুটা সংখ্যা সিলেক্ট কৰিব লাগিব কৰি এজ কৰিব লাগিব আপোনাৰ এটিএম পিন টো যোনটো আছে হেতু দি দিব লাগিব তাৰ পিছত এনেকৈ খুল খাব দুনিয়াকে খুল কোৱাৰ পিছত আপুনি পইচাটো আপোনাৰ যিমানখিনি হয় ইমানখিনি পইচা আপুনি এটিএমত দি দিব লাগিব দিয়াৰ পিছতেই আপুনি এড কৰিব লাগিব এড বটনটো কন্টিনিউ কৰি দিব লাগিব কন্টিনিউ কৰাৰ পিছতেই মানে দুনিয়াকে প্ৰসেছটো ল'ব প্ৰসেছটো লোৱাৰ পিছত আকৌ আপুনি অকনমান ওয়েট কৰিব ওয়েট কৰাৰ পিছতেই চাব একদম দুনিয়াকে দেখুৱাই দিব বলে মই এতিয়া 500 টকা নোট আপুনি মই 5টা দিছো 2500 বাস কন্টিনিউ কৰিম কন্টিনিউ কৰাৰ পিছতেই বাস সাকসেসফুল দুনিয়াকে দেখুৱাই দিব আও একো জামেলাই নাই একো জঞ্জাট নাই একদম ফাই হৈ গল মোৰ পইচাটো মানে ডিপোজিট হৈ গল পইচাটো